মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম সপ্তম শ্ৰেণীৰ এক্সাৰচাইজ 1.1 কোৱেশ্চন নম্বৰ 1 পৰা 4 লৈকে। কোৱেশ্চন নম্বৰ 1 কি দি আছে? হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13? 5 আৰু -13 মাজত কিমানটা ইণ্টিজাৰ আছে আমাক লিখিব দিছে। আমি এনেকৈ এটা সংখ্যা ৰেখা আঁকি লওঁ 0, 1, 2 পৰা 5 লৈকে আৰু 0 পৰা -13 লৈকে। ইয়াৰ মাজৰ কৈছে যিহেতু মানে আমাৰ -13 পৰা এইখিনি আৰু 5 পৰা আগৰখিনি এইখিনি লিখিব লাগিব। কি হ'ব? -12 এইখিনিলৈকে আমাৰ হ'ব, এইকেইটা সংখ্যা হ'ব। নেক্সট আমি কোৱেশ্চন নম্বৰ 2, ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ ইন বিটুইন 13 and -13। 13 আৰু -13 মাজত গ্ৰেটেষ্ট আৰু স্মলেষ্ট মানে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা আমাক লিখিব দিছে। আমি এনেকৈ সংখ্যা ৰেখাটো লিখি ল'লোঁ। +13 কোনটো? এইটো। আৰু -13 এইটো। ইয়াৰ মাজৰখিনি হ'ব গ্ৰেটেষ্ট হ'ব আমাৰ কি? প্লাজৰ 2। গ্ৰেটেষ্ট হ'ব আমাৰ প্লাজৰ আৰু স্মলেষ্ট হ'ব মাইনাজৰ। গ্ৰেটেষ্ট কি হ'ব? প্লাজৰ 12 আৰু স্মলেষ্ট হ'ব মাইনাজৰ 12। নেক্সট কোৱেশ্চন নম্বৰ 3, প্লট দ্য ফলোয়িং ইণ্টিজাৰ্ছ অন নাম্বাৰ লাইন। মানে -6, 4, -10, 5, -1ক আমাক সংখ্যা ৰেখাত বহুৱাব লাগে। আমি এনেকৈ এটা সংখ্যা ৰেখা আঁকি ল'লোঁ 0 পৰা 5 লৈকে আৰু 0 পৰা -10 লৈকে। প্ৰথমতে আমাক অংক দি আছে -6। -6 ক'ত বহিব? ইয়াতে। জাষ্ট এটা গ'ল দি দিলে হ'ল। নেক্সট দি আছে প্লাজৰ 4। প্লাজৰ 4 ইয়াতে হ'ব। নেক্সট দি আছে -10। -10 আমাৰ ইয়াতে হ'ব। নেক্সট দি আছে কি? প্লাজৰ 5। প্লাজৰ 5 আৰু -1 দি আছে। হ'ল। কোৱেশ্চন নম্বৰ 4, ৰাইট 5 নেগেটিভ ইণ্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন -15। মানে -15তকৈ ডাঙৰ হ'ব লাগিব আৰু নেগেটিভ হ'ব লাগিব। এইফালৰ গিলা ডাঙৰে হয়, যিকোনো ইয়াৰ পৰা যিকোনো 5টা লিখিলে হ'ল। -14, -13, -12, -11, -10। বাছ হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।